7:30 বজাত এজন ব্যক্তিয়ে ছোৱালী এজনীক চোকা অস্ত্ৰ দি অৰ্থাৎ নাইফ এখন দি তেওঁক আক্ৰমণ কৰিছিলে আৰু তাৰপিছত তেওঁৰ বহুত জাগাত আঘাতপ্ৰাপ্ত হৈছিলে। সেই মৰ্মে তেওঁক প্ৰথমতে লৈ গৈছিলে 7:30 পিছত তেওঁক লৈ গ'ল, যিহেতু নলবাৰী মেডিকেল কলেজখন কাষতে আছিলে তালৈকে লৈ গৈছিলে আৰু তাৰ পৰা তেওঁক অলপমান ইনিচিয়েল ট্ৰিটমেণ্ট কৰি আমালৈ পঠাই দিছিলে। আমাৰ মেডিকেল কলেজত 12:30 বজাত আহি পেলাই তেওঁ কেজুৱেলিটিত পাইছিলে আৰু যিহেতু ছোৱালীজনী কম বয়স, 18 বছৰতকৈ কম, ৰেকৰ্ড মতে 16 বছৰ 11 মাহ 5 দিন, চ' আণ্ডাৰ 18 হৈ গ'ল তেওঁ। যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জেগাত বহুত চুৰিৰে আঘাত আছিলে। কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'বিং ইঞ্জুৰি বুলি কয়, তাৰমানে গোটেই ছালটো ওলাই যায় ওপৰলৈ। সেইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ, এই গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল, তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2। এই 3টা কাট হ'ল। তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত, এইখিনি জেগাত মানে এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবুল বুলি কয়। আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ, গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰাও তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে চাৰ্প ৱেপন দি। সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে। লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায়, নিউম'থৰেক্স বুলি কয়। তাৰপিছত ততালিকে তেওঁ এতিয়া বৰ্তমান ICUতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে। পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক, খুব ভয় খাইছে আৰু